মই বুজি পাইছোঁ অজানিতে তোমাৰ মনৰ দুৰ্বলতা আহিছে এয়া কোনো অমংগলৰ আগজাননী বুলি নাভাবিবা যদিও বা ভাগ্য বিপৰীতমুখী হ'ব খোজে তাক আমি সাহসেৰে পৰিচালনা কৰিব লাগিব কিয় জানো মোৰ ভাৱ হয় আমাৰ দাম্পত্য জীৱনৰ শান্তি যেন অচিৰে শেষ হৈ যাব মৰমী জয়া বঙহৰদেৱ দুচিন্তাৰে তোমাৰ এই কুসুম কোমল শৰীৰটোক তুমি মিছাতে কষ্ট দিছা কিয় আপোনাৰ দৰে স্বামী কাষত থাকিলে মই কোনো দুখকে দুখ বুলি ভাবিব নোৱাৰো তেন্তে তুমি ভাবিছা কি ভাবিছো বহু কথাই বঙহৰদেৱ আপোনাৰ কথা দেশৰ কথা প্ৰজাৰ কথা আৰু পবিত্ৰ ইন্দ্ৰবংশী আহোম ৰাজসিংহাসনৰ কথা আৰু বহুতো দেশৰ কথা ৰাজসিংহাসনৰ কথা তুমি দেখিছো আজিকালি বহু কথাই ভাবিবলৈ ধৰিছা বাৰু মোৰ কথা পিছে তুমি কি ভাবিছা কিবা অমংগলৰ আশংকা দেখা পাইছা নেকি তেনেকৈ কিয় কৈছে বঙহৰদেৱ স্বামীৰ মংগল কামনা কৰাই জানো নাৰীৰ কৰ্তব্য নহয় স্বামীৰ অবিহনে নাৰীৰ জানো গত্যন্তৰ আছে তুমি যে এক অন্তৰ্দ্বন্দ্বত ভুগিছা তাক মই ভালকৈ বুজিব পাৰিছো আজি কিছুদিনৰ পৰা তোমাৰ মানসিক পৰিৱৰ্তন মই লক্ষ্য কৰিছো এৰা অন্তৰ্দ্বন্দ্ব মই বুজাব নোৱাৰা অন্তৰ্দ্বন্দ্বত ভুগিব লাগিছো আহোমৰ পবিত্ৰ ৰাজসিংহাসন আজি ধৰক বৰক দুৰ্নীতিয়ে দেশ চালি ধৰিছে মই হৈছো অবলা নাৰী আপোনাক বাৰু কেনেকৈ বুজাই কম বঙহৰদেৱ মোক ৰহস্যৰ চাকা নেপেলাবা জয়া তোমাৰ মনৰ অভিব্যক্তি প্ৰকাশ কৰিবলৈ তুমি মোৰ আগত সংকোচ নকৰিবা দেশ মাতৃৰ পবিত্ৰ ভূমিত দিনে নিশাই মৃত্যুৰ মহোৎসৱ হ'ব ধৰিছে আহোমৰ পবিত্ৰ ৰাজসিংহাসনত তেজৰ গঁৰাল বান্ধিছে অত্যাচাৰী ৰজা চুলিক খাই দেশত শান্তিৰে থকা প্ৰজাগণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কাৰো জীৱনৰ নিৰাপত্তা নাই নিৰাপত্তাহীন দেশত কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাৰ কিবা জানো মূল্য আছে নিৰাপত্তাহীন ৰাজ্য অৰাজকতাৰ মৰিহালি হ'ল সুবিধাবাদী অত্যাচাৰী আৰক্ষীৰ বৰপুতৰত হৰিগিৰি কৰি ৰাজ্য ধৰিবই হ'ল নৰা ৰাজা হ'ল হাতৰ পুতলা ৰাজমন্ত্ৰীসকলেও নীৰৱ নায়কৰ ভূমিকা পালন কৰিছে দেশৰ অন্ধকাৰ ভৱিষ্যতৰ কথা মনলৈ আহিলে মোৰ অন্তৰৰ ভক্ত সিংহ জাগি উঠে জয়া মোৰ দেহৰ হীৰাই হীৰাই জুই জ্বলে মোৰো ৰক্তৰ হীৰাই হীৰাই প্ৰতিশোধৰ জুই জ্বলিছে দেশৰ অগৰণ প্ৰজাৰ কলিজাটো আজি প্ৰতিশোধৰ জুই জ্বলিছে পুৰুষৰ দৰে মই আৰু বহি থাকিব নোৱাৰো জয়া ইয়াৰ যথাযোগ্য ব্যৱস্থা মই কৰিবই লাগিব অত্যাচাৰী ক্ষমতা লোভী আৰক্ষীৰ বৰপুতৰক মই হত্যা কৰিব লাগিব মই প্ৰবল সংগ্ৰাম কৰিম জয়া প্ৰবল সংগ্ৰাম কৰিম অযোগ্য অকমান্য ৰজা চুৰি খোৱা ৰাজসিংহাসনৰ পৰা নমাই আনি দেশৰ ঠাই প্ৰতিষ্ঠা কৰিম বুলি মই প্ৰতিজ্ঞা কৰিছো জয়া মোৰ শুনত ইমান সময় যে ক'ত আছিল আগত মই ইফালে চিন্তাত পৰিছো তৰবৰী তৰবৰী শুনাহঁতক কিবা খাবলৈ দে গৈ যা আহিছো দেউতা আহিছো দেউতা বান্ধি বাৰকে বা কাটকে এভাগে গোচৰ আছিল কি গোচৰৰ তৰবৰী আহিছো দেউতা মোনহঁতে আজি এটা সাংঘাতিক কাণ্ড কৰিলে ভাগ্য ভাল আছিল কাৰণেহে এইবাৰলৈ ৰক্ষা পৰিল
খেলি থাকোঁতে এটা প্ৰকাণ্ড ফেটিসাপ মাৰিলে আৰু মই তৰিয়াকৈ তাৰ পৰা লৈ আহিলোঁ। হে ভগৱান, মহাকালৰ হাতৰ পৰা ভগৱানে তহঁতক ভাল ৰক্ষা কৰিলে। ভয় খাবলগীয়া কোনো কাৰণ নাই জয়া। ইহঁতে ঠিক কামকে কৰিছে। ই ভৱিষ্যতে আহোম ৰাজসিংহাসনৰ উত্তৰাধিকাৰী হোৱাৰ শুভলক্ষণ হে। মোৰ বাচাহঁত যে এদিন শ্ৰেষ্ঠ ৰজা হ'ব পাৰিব ই সুনিশ্চিত। বাচাহঁত মোৰ বুকুৰ মাজলৈ আহ। তৰবৰী, আজি সখীক মোৰ ওচৰলৈ আহিবলৈ কবি। বিশেষ কথা আছে। সিহঁতক ভিতৰলৈ লৈ যা। ভাল আহিছে দেউতা। ময়ো যাওঁ জয়া। দেশৰ পৰমহৎ তুলালুখুৰা বৰফুকনৰ গতিবিধি মই লক্ষ্য কৰোঁগৈ। আহোম ৰাজসিংহাসনৰ অযোগ্য অকমান্য ৰজাক গৰ্ব কৰিব লাগিব। লগতে টংফঙা খৈৰ লাগি কৰা পানীক হত্যা নকৰা পৰ্যন্ত টংফঙা খৈৰ লাগি কৰা পানীত শান্তি নাইকিয়া হ'ব। মই আহিলো জয়া। প্ৰতি মুহূৰ্ততে দেখিছো অমংগল। হে দয়াময়, অশান্ত দেশখনলৈ শান্তি শৃংখলা ঘূৰাই আনা প্ৰভু। তাৰ বাবে তোমাক শত কোটি প্ৰণাম। স্বৰ্গদেউ আৰু সভাসদবৰ্গ, আজি এই সভাত যিটো বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব, বিষয়টো অত্যন্ত জৰুৰী আৰু গুৰুত্বপূৰ্ণ। স্বৰ্গদেউ দেশৰ নিৰাপত্তা আৰু স্বৰ্গদেউ হিংসাখন ৰক্ষা কৰিবলৈ প্ৰতিজন ৰাজ কোঁৱৰকে ধৰা আনি অংগক্ষত কৰা হৈছে, যাতে স্বৰ্গদেউ হিংসাখন নিষ্কণ্টক হয় আৰু স্বৰ্গদেউ পৰম শান্তিৰে ৰাজকাৰ্য চলাই যাব পাৰে। কিন্তু গোবৰ ৰজাৰ পুতেক লাগি গৰা পানীক ধৰিব নোৱাৰালৈকে আমাৰ উদ্দেশ্য সফল নহ'ব। বাৰু ডাঙৰীয়াসকল, আপোনালোক সকলোৱে মোৰ কথাত একমত হৈছেনে? হয়, আমি সকলোৱে একমত। উত্তম বৰফুকন ডাঙৰীয়া, আপোনাৰ পৰামৰ্শ অতি উত্তম হৈছে। ডাঙৰীয়াসকল, ঈশ্বৰৰ ইচ্ছাত প্ৰায় সকলোবোৰ কোঁৱৰকে অংগক্ষত কৰা হৈছে, কিন্তু গদাপানীক এতিয়ালৈকে ধৰা হোৱা নাই। গতিকে গদাপানীক ধৰিব নোৱাৰিলে সাপ মাৰি নেগুৰত বিষ ৰখাৰ দৰেই হ'ব। হয় বুঢ়াগোহাঁ ডাঙৰীয়া, আপুনি উত্তম কথাই কৈছে। দুমখঙীয়া ফৈদৰ লাঙিৰ গদাপানী যেতিয়া এতিয়াও জীৱিত, তেনেহ'লে মোৰ বিপদ গুচিব ক'ত? স্বৰ্গদেউ, গদাপানীৰ বিষয়ে আপুনি ইমান চিন্তা নালাগে। ক'ত যাবহি? এই লালুখোলা বৰফুকনৰ প্ৰতাপ দেখা নাই। স্বৰ্গদেউ, ৰাজচৰালৈ অহাৰ সময়ত শুনিলো বোলে গদাপানী পলাল। কি? গদাপানী পলাল? কলৈ পলাল? মই এতিয়া কি কৰোঁ? স্বৰ্গদেউ, আপুনি ধৈৰ্য ধৰক। সি ক'ত পলাই হাৰিব? নেগুৰ কাটি বাঘ চুঙত পেলিলেও কি মই এতিয়াও ধৈৰ্য ধৰি থাকে? আপোনালোকে মোক কি কৰিব বিচাৰিছে ডাঙৰীয়াসকল? আপুনি নিশ্চিন্ত থাকক। বৰগোহাঁই ডাঙৰীয়া, আপোনাক কোনে ক'লে গদাপানী পলাল বুলি?
মোক চোৰাই ক'লে কলৈ গ'ল ক'লৈ গ'ল ক'ব নোৱাৰে সিহঁতক এতিয়াই ধৰি আনি আটাইৰে চকু কাঢ়ি কঠোৰ শাস্তি দিব লাগিব ইমান মোৰ মানুহৰ চকুত ধূলি মাৰি গৰা পানী পলাও স্বৰ্গদেউ ইমান উত্তেজিত নহ'ব ধৈৰ্য ধৰক গদাপানীয়ে এখন জাল ফালি হাৰি গ'লেও অন্য এখন জালে লাল ফুলা বৰফুকনে যোগাৰ কৰি ৰাখিছে তথাপিও বৰফুকন ডাঙৰীয়া মোৰ বুকুখন কঁপিব ধৰিছে মানুহটো যিহে বলিমান তাৰ কথা ভাবিলে ৰাতি টোপনি কিয় নধৰে নাই নাই আপোনালোকে গদাপানী কেতিয়াও ধৰিব নোৱাৰে হয় মোৰ শান্তি নাইকিয়া হৈছে চাউৰা বৰুৱা মাৰি মাৰি গদাপানীক ধৰি আনিব বুঢ়া গোহাঁই ডাঙৰীয়া গদাপানীক ধৰিবৰ বাবে মানুহ সৰহকৈ পঠাওক শান্ত হওক স্বৰ্গদেউ ভুকুটোতে কল নপকে নহয় এইবিলাক হ'ল ৰাজনীতিৰ কথা আপুনি ঘপক কৰে উৱাৰি নাপায় যিহেতু আপুনি নাবালক গতিকে গদাপানী কোৰ যিহে বলি বৰফুকন ডাঙৰীয়া সুবিধা পালে আপোনাক হত্যা কৰিব স্বৰ্গদেউ 100টা ভালুকক হত্যা কৰিব পাৰিলেও এই লালুকক কোনেও হত্যা কৰিব নোৱাৰে তাৰ বাবে আপুনি চিন্তা নকৰিব মাত্ৰ হিংসাখনত বহি মোৰ খেলা চাই থাকক এৰা বহিবই লাগিব আপোনালোকৰ ওপৰতে মোৰ সকলো ভৰসা স্বৰ্গদেউ আৰু বৰফুকন ডাঙৰীয়া আজি এই গুৰুত্বপূৰ্ণ সভাত অন্য কথা আলোচনা নকৰাই ভাল এৰা বৰফুকন ডাঙৰীয়া মূল বিষয়ৰ পৰা আঁতৰি নোযোৱাই ভাল হ'ব ডাঙৰীয়াসকল আপোনালোকে এতিয়া কেনে ব্যৱস্থা ল'লে ভাল হ'ব বুলি ভাবিছে স্বৰ্গদেউ এতিয়া আমি গদাপানী কোৰক ধৰিবৰ বাবে অতি ঘন জাল তৈয়াৰ কৰিব লাগে ইতিমধ্যে প্ৰায়বিলাক কোৰক ধৰা হৈছে উত্তম বৰফুকন ডাঙৰীয়া আপোনাৰ বুদ্ধি অতি উত্তম হৈছে কি কয় বৰগোহাঁই ডাঙৰীয়া হয় আমিও আপোনালোকৰ কথা মতেই একমত তেনেহ'লে আপোনালোকে তাকেই কৰক কিন্তু বৰফুকন ডাঙৰীয়া গদাপানীক আপোনালোকে ধৰিব পাৰিব বুলি মোৰ বিশ্বাস নহয় বিশ্বাস নহয় স্বৰ্গদেউ দেশৰ ধৰণী স্বৰূপে লাল কোলা বৰফুকনৰ চকুত ধূলি মাৰি গদাপানী হেনা লাগে কোনো নৰমণি চাৰি যাব নোৱাৰে স্বৰ্গদেউ আৰু বৰফুকন ডাঙৰীয়া মই এষাৰ কথা জনাব বিচাৰো গদাপানীক ধৰিবলৈ মানুহ পঠোৱাৰ লগে লগে তাৰ ঘৈণীয়েক জয়মতীক ৰাজচৰালৈ আনি সোধা যাওক তেন্তে এতিয়াই মানুহ পঠাই দিয়ক জয়মতীকে এই ৰাজসভাত হাজিৰ কৰাব লাগে জয়মতীক তুৰন্তে ৰাজসভালৈ লৈ আহক চাওদাং বৰুৱা গদাপানী কোঁৱৰৰ যদি কোনো বিশ্বাসযোগ্য সম্ভেদ নাপায় তেন্তে তেওঁৰ পত্নী জয়মতীক সন্মানেৰে ৰাজচৰালৈ লৈ আহিবা ভাল বাৰু ডাঙৰীয়া স্বৰ্গদেউ আৰু ডাঙৰীয়াসকল মোৰ এটি নিবেদন আছে স্বৰ্গদেৱে ইচ্ছা কৰিলে জয়মতীক ধৰাই আনিব পাৰে কিন্তু তুংখুঙীয়া ফৈদৰ বোৱাৰী এগৰাকীক ধৰাই আনি ৰাইজৰ আগত অপমান কৰাটো বৰ বুদ্ধিমানৰ কাম নহ'ব গতিকে কথাটো ভালদৰে ভাবি চাওক বৰগোহাঁই ডাঙৰীয়া মোৰ প্ৰাণৰ বৈৰীৰ প্ৰতি সন্মান দেখুৱাৰ আৱশ্যকতা মই বুজিব পৰা নাই মোৰ ইচ্ছা জয়মতীকে এই ৰাজসভাত হাজিৰ কৰাব লাগে ৰাজনীতিৰ কথা আপুনি নুবুজে স্বৰ্গদেউ বৰফুকন ডাঙৰীয়া স্বৰ্গদেউ কথাত আৰ নাই মানুহে দিন কাল পাত্ৰ চাইহে চলিব লাগে ৰজাৰ প্ৰাণৰ সংকটৰ সময়ত অমুকৰ ঘৰৰ বোৱাৰী তমুকৰ ঘৰৰ বোৱাৰী এইবিলাক ভবাৰ কোনো স্থান নাই তাই আমাৰ আগলৈ আহি গিৰিয়েকৰ কথা কৈ দিলে লেঠা গুচিব ঠিকেই বুঢ়া গোহাঁই ডাঙৰীয়া যদি নকয় তেন্তে কৌশলে হ'লেও বা চাও ডাঙৰ হতুৱাই শাস্তি দি হ'লেও আমাৰ উদ্দেশ্য সিদ্ধি কৰিবই লাগিব হয় মানুহে দিন পালেই ক্ষণ পায় আৰু ক্ষণ পালেই অজৰ অমৰ হয় গতিকে তাৰ যথাযোগ্য ব্যৱস্থা আমি কৰিবই লাগিব স্বৰ্গদেউ বন্দী এতিয়া বিদায়হে মাগিছো ভাল ডাঙৰীয়া ডাঙৰীয়াসকল আমাৰ কৰ্তব্য তেন্তে কালিলৈ থিৰাং কৰা হ'ল কালিলৈ জয়মতীক এই বৰচৰাত হাজিৰ কৰা হ'ব
স্বৰ্গদেউ। ভাল স্বৰ্গদেউ। বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আসন গ্ৰহণ কৰক। আপোনাৰ সৈতে এটা ডাঙৰ বিষয় পৰামৰ্শ কৰিব লগা আছে। কওক স্বৰ্গদেউ। অলপ আগে শুনিলো বোলে গদাপাণি পলাল। কথাষাৰ সঁচা নেকি স্বৰ্গদেউ? আপোনাক কোনে ক'লে? সঁচা, মোক বৰগোহাঁই ডাঙৰীয়াই ক'লে। কবতো তেওঁৱেই ক'ব। ভিতৰি পেট আছিল স্বৰ্গদেউ। নহ'লে গদাপাণিহে নালাগে। গোবৰ ৰজাৰ 14 পুৰুষ নামি আহিলেও আমাৰ হাতৰ পৰা সাৰি যোৱাটো টান। বন্দী সৰকথাৰ মানুহ নহয়। মাথোন কৈ থলো, গাৰ নোমেই হাতটো স্বৰ্গদেউ। হয় ডাঙৰীয়া, মই জানো কেতিয়াবা আপোনাৰ কথা নপতিবাকৈ আছো। আপোনাক মই অবিশ্বাস কৰা হ'লে মই তাই নানিলোহেঁতেন। তেনেহ'লে স্বৰ্গদেউ এই বন্দীয়ে কওঁ, আপোনাৰ বৰ বিশ্বাসী বৰগোহাঁইক এই বন্দীয়ে চিনে। খোলাখুলিকৈ ক'বলৈ গ'লে তেওঁৱেই কিজানি ভিতৰি পেট দি গদাপাণিক পলুৱাই পঠাইছে বা। মোৰ মনতো ঠিক সেইটোৱেই খেলাইছে। গদা কোঁৱৰৰ ঘৈণীয়েক জয়মতী বৰগোহাঁই ঘৰৰ জীয়াৰী। গতিকে গদাপাণিক পলুৱাই পঠোৱাত নিশ্চয় কিবা অভিসন্ধি থাকিবই। মুঠৰ পৰা কৈ থলো, বঙহে বঙ চিনে। কথাতেই কয় নহয়, তেজ ধুলে উতে, বঙ ধুলে নুতে। কথাষাৰ কিন্তু বৰ সঁচা স্বৰ্গদেউ। বৰগোহাঁইক তেন্তে বন্দী কৰাও নেকি ডাঙৰীয়া? সাৱধান সাৱধান স্বৰ্গদেউ, এনে কাম এতিয়া কেতিয়াও নকৰিব। স্বৰ্গদেউ ৰাজ্যত বৰগোহাঁই পৰিয়ালক অনেক। এই কথা জানে বাবেই বুঢ়াগোহাঁই ডাঙৰীয়াইও বৰগোহাঁই ডাঙৰীয়াক জোকাবলৈ সাহ নকৰে। আইছো দেউতা, হঠাৎ আপুনি ইয়ালৈ কিয় আহিল? ৰাজমা দেউতা বন্দী সেৱা গ্ৰহণ কৰিব। তুমি ৰাজপাটক উঠিবৰে পৰা অন্যায় অধৰ্মৰ পাপ কাৰ্যৰ সীমা চেৰাই গৈছে। বৰফুকন আৰু বুঢ়াগোহাঁইৰ কুবুদ্ধি শুনি তুমি ৰাজবংশৰ কোঁৱৰসকলক কাৰোবাক তুমি ঘূণীয়া কৰাইছা, কাৰোবাক তুমি হত্যা কৰাইছা। তোমাৰ এনে কাৰ্য দেখি মোৰ অন্তৰ দহিব লাগিছে। মাতৃ হিচাপে মই তোমাক ক্ষমা কৰিব পাৰোঁ, কিন্তু বোপা ঈশ্বৰেতো তোমাক ক্ষমা নকৰে। বৰফুকনৰ কথাত লাগি তুমি যি অন্যায় অত্যাচাৰ কৰিছা, ইমানতো ক্ষান্ত নাথাকি তুমি সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী এজনী ঘৰৰ ভিতৰৰ পৰা আনি ৰাইজক আগত অপমান কৰিবলৈ তুমি কোন হতাশা কৰিছা? তাই অপমানৰ কি তোমাৰ মোৰ অপমান নহ'বনে? গতিকে তুমি যি কাৰ্য কৰিবলৈ গৈছা তাৰ পৰা আঁতৰি আহা। আইছো দেউতা, আপোনাক এইবোৰ মিছা কথা লগাই কোনে আমনি কৰিছে ক'ব নোৱাৰো। মই তেনে কাম কৰিবলৈ কেতিয়াও যোৱা নাই। এইবোৰ জাতি পাতি মিছা কথা। মিছা নহয়, চুলি এডাল মানুহ মিছা নহয়। কাইলৈ ৰাতিপুৱাই তুমি জয়মতী কুঁৱৰীক আনি ৰাইজৰ আগত লঘু কৰিবলৈ স্থিৰ কৰা নাইনে? মই হাত জোৰ কৰি কাকুতি কৰি কৈছো, তুমি এনে কাম কেতিয়াও নকৰিবা বোপা। আইছো দেউতা, আপোনাক এইবোৰ কথা লগাই কোনে আমনি কৰিছে ক'ব নোৱাৰো। মই তেনে কাম কৰিবলৈ কেতিয়াও যোৱা নাই। তাৰ বাবে আপুনি নিশ্চিন্ত থাকক। যাওক ভিতৰত বিশ্ৰাম লওক গৈ। নহয় নেকি ৰাজমা দেউতা? যাওক যাওক, আপুনি ভিতৰলৈ যাওক। বন্দীয়ে কাবৌ কৰি কৈছো।
বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আপুনি মনে মনে থাকক আপোনাক মই জানো মোৰ ৰজলা ল'ৰাটোৰ কাণত দিনে ৰাতিয়ে বিধালি আপোনালোকে যি পাৰে তাকেই কৰাইছে মই গোসাঁনীক সাক্ষী কৰি কৈছোঁ মই শুনা কথা কেতিয়াও মিছা নহয় তাৰ প্ৰমাণ কাইলৈ পুৱাই ওলাব কিন্তু বৰপাত্ৰ গোহাঁই ডাঙৰীয়া মই নিশ্চিন্তকৈ কৈছোঁ মোৰ ল'ৰাক হাতৰ পুতলা কৰি নচুৱা পাপৰ ফল অকল মোৰ ল'ৰাই নহয় নচুৱা সকলোৱে ভুগিব ঈশ্বৰৰ বিচাৰ সূক্ষ্ম বিচাৰ মনত ৰাখিব গোহাঁই ডাঙৰীয়া আপুনি বেয়া নাপাব ডাঙৰীয়া আই তিনিটা মানুহ তাতে বুঢ়ী হৈ আহিছে মগজু দুৰ্বল হৈ পৰিছে তাতে কোনোবাই লৰালৰিকৈ কথাবোৰ লগাই পুতলাই পঠাইছে হয় স্বৰ্গদেউ লৰাই বুঢ়াই সমান কোনেনো ততাৰিকৈ এই বাৰ্তাটো দিলে ক'ব নোৱাৰো সকলোবোৰেই অবিশ্বাসী মোৰ ঘৰৰ চালে মেৰেও কথা কয় হয় স্বৰ্গদেউ তাৰ বাবে আপুনি নিশ্চিন্ত থাকক মাত্ৰ চকু মুদি অপেক্ষা কৰক গদাপানীৰ কণকঠীয়া মৰিলে বাকী আটাইবোৰ এফালৰ পৰা দগজি নিয়া হ'ব নিশ্চয় ঈশ্বৰৰ ওচৰতো এই প্ৰাৰ্থনা এতিয়া যাওক ডাঙৰীয়া ময়ো যাওঁ পাৰো যদি অলপ শুবলৈ চেষ্টা কৰোগৈ হয় স্বৰ্গদেউ আজি যে মোৰ বুকুখন বৰকৈ কঁপিছে সখী চিন্তাৰ সাগৰ সাঁতুৰিছা ন কিবা পাৰ পাবা সখী লৰাৰ ৰজাৰ চোৰাং চোৰাং বাটে ঘাটে চাৰিওফালে বোমহদিয়ক বিচাৰি চলাশ কৰি ফুৰিছে তেনে স্থলত মই কেনেকৈ
মই শান্তিৰে থাকো সখী সঁচা সখী সকলোতে চোৰাংচোৱা ধৰি পৰিছে কেতিয়া কাক ধৰি নিয়ে তাৰ কোনো ঠিকনা নাই সকলোৰে ওপৰত দৃষ্টি সিহঁতৰ মোৰ ওপৰতো সিহঁতি দৃষ্টি ৰাখিছে সখী তোমাৰ ওপৰত চোৰাংচোৱাই দৃষ্টি ৰাখিব কিয় সখী মই যে তোমাৰ সখী হওঁ সেই কথা সিহঁতে জানে মই কিন্তু সিহঁতলৈ ভয় নকৰোঁ সখী হাজাৰ হ'লেও তুমি নাৰী সখী সখী মই নিজেই ৰাজকাৰেঙৰ পৰা এটি গোপন খবৰ লৈ আহিছোঁ খবৰ কি গোপন খবৰ সখী তুমি ইমান অধৈৰ্য নহ'বাচোন মই তোমাক সকলো কম কোৱাচোন কোৱা সখী শুনা সখী খবৰ পোৱা মতে ল'ৰা ৰজাই তোমাক ৰাজসভালৈ নিবৰ বাবে চাওদাং পঠাইছে গতিকে তুমি সাৱধান হ'বা সখী ঠিক ক'লা সখী মই ৰাজসভালৈ যাব লাগিব ইয়াত নিশ্চয় গোপনীয়তা আছে সেই নৰবিকাশ নালখোলা বৰফুকনৰ এইবোৰ নিশ্চয় কোমল অভিশান্তি হ'ব লাগিব তেন্তে বঙহদেউক এতিয়াই ছদ্মবেশেৰে অন্য ক'ৰবালৈ পঠাব লাগিব নহ'লে কাৰ্য বিপৰীত হ'ব সখী তুমি খন্তেক ৰ'বা মই ভিতৰৰ পৰা বঙহদেউক লৈ আহোঁগৈ আমাৰ বাবে অকণো চিন্তা নকৰিব বঙহদেউ চিন্তা কৰক হাজাৰ হাজাৰ লাঞ্ছিত শোষিত প্ৰজাৰ বাবে চিন্তা কৰক পবিত্ৰ ইন্দ্ৰবংশী আহোম ৰাজসিংহাসনৰ বাবে আপোনাৰ অবিহনে আহোম ৰাজসিংহাসন উদ্ধাৰ কৰা শক্তি আন কাৰোৱেই নাই বঙহদেউ সেয়েহে আপুনি আত্মগোপন কৰিবই লাগিব আপুনি ৰঙা পাহাৰলৈ যাওকগৈ তুমি মোক বাধা নিদিবা
উঠা জয়া তোমাৰ অনুৰোধ ৰক্ষা কৰি মই আজি কাপুৰুষৰ কলংক হীৰাক লৈ যাবলৈ ওলালো মোৰ প্ৰাণৰ নাই নাচাই তোমাৰ হাতত গতালো জয়া তুমি সিহঁতৰ চকুকান দিবা মোক বিচাৰি যদি সিহঁতে কেতিয়াবা তোমাক আমনি কৰে তেন্তে তুমি সিহঁতক সাধু কৰি দিছো কাবা জয়া দিছো কাবা জয়া মই তোমাৰ কাষত সদায় থাকিম সখী দেউতা দেউতা অ মোৰ চাউলা পালে দিয়ে মই সেই কথা নাজানো বৰুৱা দেউ তেন্তে আপুনি এই ৰাস্তালৈ যাব লাগে আইদেউ চাওদাং বৰুৱা সখীক ৰাজসভালৈ নিনিলে নহয়নে ৰাজ আজ্ঞা কেতিয়াও লংঘন নহয় বিনা দুখন এগৰাকী আহোম ৰাজ পৰিয়ালৰ বোৱাৰী ৰাজ ছোৱালীটো কেনে বিচাৰ বৰুৱা দেউ এয়া ৰজাৰ আদেশ পালন কৰা আমাৰ কৰ্তব্য কিয়নো আমি হওঁ ৰাজ কৰ্মচাৰীহে ৰাজ কৰ্মচাৰীয়ে কৰ্তব্য পালন কৰোঁতে ন্যায় অন্যায় আদি বিচাৰ নহয় নেকি বৰুৱা দেউ তৰ্ক নকৰিবা সেউতি পিছত সকলো গম পাবা মুঠতে কোৱাৰ কলগল তাৰ সন্ভেদ আমাক লাগে আৰু কোৱাৰ কলগল আপুনি নিশ্চয় জানে জানিলেও যে মই নকওঁ সেই কথা আপুনিও নিশ্চয় জনা উচিত ডাঙৰীয়া তেন্তে আপুনি এই ৰাজসভালৈ যাব লাগে আইদেউ ৰাজ পৰিয়ালৰ এগৰাকী মহিলা হৈ বিনা কাৰণত ৰাজসভালৈ যাব লাগিব কেনে নিয়ম ডাঙৰীয়া ৰাজসভাতে আপুনি সকলো জানিব এতিয়া মাত্ৰ মোৰ লগত যাব লাগে ৰাজ আজ্ঞা যেতিয়া পালন কৰিবই লাগিব আপুনি খন্তেক ৰ'ব মই আহিছোঁ বিনা দুখৰে এগৰাকী আহোম ৰাজ পৰিয়ালৰ বোৱাৰীক ৰাজ চৰালৈ নিয়াটো উচিত কাৰ্য
সখী তুমি ৰাজসভালৈ নাযাবা মোক বাধা নিদিবা সখী নহয় সখী তুমি ৰাজসভালৈ যাব নোৱাৰা মোক বাধা নিদিবা সখী ৰাজসাই দিয়া পালন কৰিবই লাগিব নহয় সখী তুমি ৰাজসভালৈ যাব নালাগে মোক বাধা নিদিবা সখী মোৰ বুকুৰ সোণহত মই ৰাজসভালৈ যাওঁ নেলাগে সোণহত তোমালোকে মোৰ লগত যাব নেলাগে হে কৰুণাময় শ্ৰীহৰি মই কি কৰোঁ কলৈ যাওঁ এই নাবালক কোণাদুটি মই কেনেকৈ বুজাওঁ অবুজ শিশুক মই কেনেকৈ সান্ত্বনা দিম পৰিপূৰক দেৱতা এই অভাগিনীক আশীৰ্বাদ দিয়া হে ভগৱান মোৰ ভগ্ন হৃদয়ক শক্তি দিয়া প্ৰভু পলম নকৰিব সোনকাল কৰক তৰপৰি মোৰ প্ৰাণৰ সোণহত তোৰ হাতত গতালো ইহঁতক তই নিজৰ ল'ৰাৰ দৰে মৰম কৰিবি সখী মই আহিলো তুমি পুনহঁতৰ খবৰ লৈ থাকিবা মই আকৌ আহিম জয়মতীক ৰাজচৰলৈ লৈ অনা হৈছে স্বৰ্গদেৱ বেছ তেন্তে এতিয়াই লৈ আনক ভাল স্বৰ্গদেৱ এতিয়াই লৈ আহিছোঁ তাৰ মুখৰ পৰাই গদাই বাতৰি উলিয়াব লাগিব স্বৰ্গদেউ ধৈৰ্য ধৰক ইমান খৰধৰ নকৰিব জয়মতী তোৰ গিৰিয়েৰ কৈছে নকওঁ কিয় স্বৰ্গদেউ আপুনি ৰাজমৰ্যাদাৰে কথাবিলাক কোৱা হোৱা নাই ডাঙৰীয়াসকল আপোনালোকে মোক প্ৰতি ক্ষেত্ৰতে দুৰ্বল অকমন্য বুলি অৱজ্ঞা কৰে স্বৰ্গদেউ ৰাজনীতিৰ নিয়ম আছে বিচাৰ কৰাৰো নিয়ম আছে বিচাৰ কৰিব মন্ত্ৰীবৰ্গই আপুনি মনে মনে বহি থাকক স্বৰ্গদেউ বৰফুকন ডাঙৰীয়াই সঁচা কথাকেই কৈছে ৰাজ পৰিয়ালৰ মহিলা এগৰাকী বিচাৰ সন্মানসূচকভাৱে কৰাই হৈছে ৰাজনীতিৰ ধৰ্ম
প্ৰশ্নৰ উত্তৰ দিয়ক স্বৰ্গদেউ কথা অসন্তোষ নকৰিব মৰি আইদেউ গদাপানী কোঁৱৰ ক'ত আছে তাৰ সংবাদ দি দিয়াই আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই অপাৰক উচিত মৰ্যাদা নোপোৱা এই ৰাজসভাত লাই থেপেনা বৰগোহাঁই জীয়ৰী গোবৰ ৰজাৰ বোৱাৰী জয়মতীয়ে কোনো প্ৰশ্নৰ উত্তৰ নিদিয়ে জয়মতী তই তাতে গিৰিয়াৰ কথা নকওঁ স্বৰ্গদেউ আপুনি মনে মনে থাকক শুনেৰে শুন কাঢ়িব লাগিব স্বৰ্গদেউ বেছ তেন্তে শাস্তি দি হ'লেও তাইৰ মুখৰ পৰা গদাই বাতৰি উলিয়াবই লাগিব চাউদাং বৰুৱা স্বৰ্গদেউ আপুনি ক্ষান্ত হওক জয়মতী তুমি গদাপানী কোঁৱৰ ক'ত আছে নোকোৱা কিয় মৰি আইদেউ গদাপানী কোঁৱৰ ক'ত আছে কৈ দিয়া নকওঁ মই মোৰ প্ৰাণ গলেও মই স্বামীৰ কথা নকওঁ তই তেন্তে নকওঁ মোক নোকোৱালৈকে দেখিছো তই গিৰিয়াৰ কথা নকওঁ চাউদাং বৰুৱা এই পিখাচিনীক মোৰ ওচৰৰ পৰা আঁতৰাই দি কঠোৰ শাস্তি দিয়া গৈ সেয়ে হওক স্বৰ্গদেউ নচবি কাপোৰ ঘৰ তাহাঁতে মোক নচবি মই নিজেই যাম সকলো শাস্তি মোৰ পাতি ল'ম হাতাম পুৰুষীয়া আহোমৰ ৰাজসভাত আহি তাহাঁতৰ এই বিচাৰ শুন কাপোৰ ঘৰ যোৱাৰ আগতে ঈশ্বৰৰ ওচৰত মই শতবাৰ প্ৰণাম কৰি কৈ যাওঁ তহঁতৰ আৰু বেছি দিন নাই নিৰ্দোষীজনক ধৰি শাস্তি দিয়া অবলা নাৰীৰ ওপৰত অত্যাচাৰ কৰা এই আজি ৰাজ বিচাৰ তাৰ ফল তহঁতে অতি সোনকালে ভোগ কৰিব কাপুৰুষ ভেৰুৰ দল তহঁতে এই পবিত্ৰ ৰাজসিংহাসনত কলংক সাধিছ হাতাম পুৰুষীয়া আহোম ৰাজ্য পৰি চাৰখাৰ হ'ব ভগৱান তুমি মোক সহায় কৰা জয়মতী ৰাজজ্ঞ ৰক্ষা কৰিছ ৰাজজ্ঞ ৰক্ষা কৰা কেনে গুৰুতৰ অপৰাধ তই বুজা উচিত আছে এই অপৰাধৰ বাবে তোক দুৰ্ঘৰ শাস্তি প্ৰদান কৰা হ'ব এতিয়াও সময় আছে মোৰ গিৰিয়াৰ ক'ত শাস্তিৰ ভয়ত মই মোৰ সত্যৰ পৰা কেতিয়াও বিচলিত নহওঁ গৰ্বিতা নাৰী চাউদাং বৰুৱা এই গৰ্বিনী কোঠাৰত বন্দী কৰি থোৱা হৌ জেৰেঙৰ পথাৰত কুকুৰা গছত বান্ধি গিৰিয়েকৰ কথা নকয় মানে এই এনেদৰে শাস্তি দিবা যি শাস্তি দেখিলে গছৰ চৰাই চিৰিকটি বনৰ পশুপক্ষী সকলো চাবলৈ চাউদাং বৰুৱা এই গৰ্বিনীক চমতাৰে কোবাই দৰ চাল পখালিয়াই দিবা তাৰ উতলত পানী ঢালি দিবা মোৰ গৰম পানী লগাই দিবা আৰু আঙুলি পৰা মেলি দিবা চূড়াত পাত তাক লগাই দিবা এই গৰ্বিনী বন্দী কৰি থোৱা গৈ আঙুলাত পোৱাতে তাইৰ ব্যৱস্থা কৰা হ'ব চাউদাং বৰুৱা কালিলৈ তেন্তে আজি তেন্তে আমাৰ সভা ভংগ কৰা হ'ল বৰফুকনৰ তেজ থাকিলেই নহ'ব এইবাৰ ক'ত পলাই হাৰিবি গদাপানী লাল খোলা এইবাৰ অসমৰ প্ৰজাই স্বৰ্গদেউ মানিবই